বীর বিরসা শহীদ বীর বিরসা মুণ্ডার 150তম প্রতিষ্ঠা দিবসত আহি আমাক এই মিডিয়ার যোগেদি সহায় সহযোগ করার কারণে আমি অশেষ ধন্যবাদ জানাইছো। আৰু লগতে আজি আমি মঙ্গলবরিয়ার পৰা ক'ব যাওঁ যে প্ৰথমবাৰৰ বাবে আমি বীর বিরসা মুণ্ডাৰ প্ৰগ্ৰাম ইয়াত পালন কৰি আমি ৰাইজৰ লগত আৰু আমি সাংগঠনিক হিচাপে আৰু যিকেইটা আমাৰ ইয়াত উদ্যোগ আছে সিহঁতক লৈ কিনি আমি অতি সুখীত আৰু আমাৰ গাঁও অঞ্চলৰ সবেই অতি আনন্দৰে আমি আজি শহীদ বীর বিরসা মুণ্ডাৰ প্রোগ্রাম করে সুখী পাইছো বলে আশা আছে। বাইক রেলিও করা হল। ইতিমধ্যে আমার উত্তর নদুয়ার আর নদুয়ার আঞ্চলিকর অন্তর্গত যেহেতু গোটেই অঞ্চলের রাইজক আমি একত্রিত কৰিব বিচারার কারণে আমি বাইক রেলি কৰিছো আর সবে অতি সুখিত আর সবে ভাল পাইছে যে আর আমি আগন্তুক দিনত যে যাতে আমি বাইক রেলি বা প্রোগ্রাম কৰি কিনি আমি নিজক অলপ আগুৱাই ল'বৰ কাৰণে অনুভৱ কৰোঁ বুলি আশা ৰাখিছোঁ। আমি 150তম জন্ম জয়ন্তী বাৰ্ষিক উদযাপন হৈ গ'ল। তথাপিও আজি ক'বলৈ যাওঁতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত যে আমাৰ এনেকুৱা একটা পৰিৱেশ আছে যে অসম অঞ্চলত যিমানে আদিবাসী জনগোষ্ঠী যিহেতু আজি বিৰচা মুণ্ডাৰ নাতিসকল বুলি ক'বলৈ গ'লে ভুল নহয়। আৰু যিকেইটা নাতি আছে সিহঁতক আজি গোটেই মানে 150তম হৈ গ'ল বছৰ। তথাপিও আজিলৈকে কোনো ধৰণৰ তেনেকুৱা আদিবাসী জনগোষ্ঠীক মানে পাবলগীয়া অধিকাৰৰ পৰা বঞ্চিত ৰখা হৈছে। সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰোঁ যে যাতে আমাক আগন্তুক দিনত যিটো আমি পাবলগীয়া অধিকাৰৰ পৰা বঞ্চিত আছোঁ সেই বঞ্চিতৰ পৰা আমাক যাতে আগুৱাই লৈ যায় আৰু আমি যিমানে জনগোষ্ঠী আদিবাসী জনগোষ্ঠী আছোঁ সিহঁতক পাবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। আজি সকলোৱে উপস্থিত হৈছে আমাৰ শহীদ বীর বিরসা মুণ্ডাৰ 150তম জন্ম জয়ন্তীত। আৰু আমি যেনেকৈ ভাবিছিলোঁ তাতকৈ বেছি ভাল হৈছে। আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে আজি যেনেকৈ আমাৰ বীর বিরসা মুণ্ডা আমাৰ সমাজৰ এজন বীৰ ওলালে, ঠিক এনেকৈ আমাৰ সমাজৰ পৰা আগন্তুক দিনতো এনেধৰণৰ বীৰ ওলাব বুলি মই আশাবাদী। আৰু লগতে সমাজত এনেধৰণৰ কাম হৈ যাব বুলি ময়ো আশা কৰিছোঁ। আৰু লগতে আজিৰ এই অনুষ্ঠানটি প্ৰথম ৰাতিপুৱা পতাকা উত্তোলন, লগতে আমি বাইক ৰেলি কৰিলোঁ। বাইক ৰেলি কৰি আমি এইটো বুজাব বিচাৰিছোঁ যে বিৰচা মুণ্ডা কেনেকুৱা, তেখেতৰ জীৱনটো কেনেকুৱা, এইটো অধ্যয়ন কৰা প্ৰত্যেকৰে দৰকাৰ। আৰু তেখেতৰ জীৱনীটো অধ্যয়ন কৰিলে আমাৰ জাতিগতৰ পৰা আমাৰ নিজৰ জীৱনটো আমি কেনেকৈ সমাজ এখন ভালকৈ চলাই নিব লাগে সেইটো আমি শিক্ষা পাম। আৰু লগতে এই বিৰচা মুণ্ডাৰ জয়ধ্বনিৰে আজি গোটেই বাইক ৰেলি কৰা হ'ল। লগতে আমাৰ মানে জনজাতিকৰণৰ যোনটো দাবী আছে সেইটো আমি লগতে উল্লেখ কৰিলোঁ, যাতে আমি জনজাতিকৰণৰ পৰা বঞ্চিত কৰাই থৈছে তেখেতসকলকো মই ক'ব বিচাৰিছোঁ যিটো আমাৰ মেইন দাবী আছে এই দাবীটো আমি অতি সোনকালে যাতে আমি পাম। আৰু আমি আশাবাদী। আৰু অহা 25 তাৰিখে আমাৰ চৰকাৰে যি ম্যাদী আমাক মাটিৰ পাট্টা দিয়াৰ কথা উল্লেখ কৰিছে, যাতে এই মাটিৰ পাট্টাটো সঁচাভাৱে আমাক দিয়ক। যেনেকৈ উল্লেখ কৰাতো আমাৰ মন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকবাৰে আমাক কথা দি থাকে, কিন্তু কথাহে দিয়ে কিন্তু আমাক পূৰণ কৰি নিদিয়ে কেতিয়াও। তো এইবাৰ আমি আশা কৰিছোঁ যাতে 25 তাৰিখে নৱেম্বৰৰ 25 তাৰিখে যি তেখেতে কৈছে যে 25 তাৰিখৰ ভিতৰত তেখেতে পাট্টা দিয়াৰ কথাটো উল্লেখ কৰিব আৰু লগতে দিয়াও যাব বুলি কৈছে। এই কথাটো যাতে আমি বাস্তৱ হওক বুলি মই আশা কৰিছোঁ। লগতে মোৰ লগতে গোটেই আদিবাসী জনগোষ্ঠীয়ে এইটো বাস্তৱ হোৱাৰ আশা ভৰসাৰে আমি অপেক্ষাত আছোঁ। আৰু যদি এই বস্তুটো নহয়, আমাৰ যিটো মূল দাবীবিলাক নহয়, তেতিয়া আমি আগন্তুক দিনত আমি বেলেগ এটা এতিয়া যি আন্দোলন চলিছে তাতকৈ বৃহত্তৰ ডাঙৰ আন্দোলন হ'ব বুলি মই চৰকাৰক জনাই দিছোঁ। আৰু লগতে আজিৰ যি অনুষ্ঠান আছে এই অনুষ্ঠানত ৰাতিও সাংস্কৃতিক সন্ধিয়া আছে। সুদূৰ গহপুৰৰ পৰা আমাৰ কণ্ঠশিল্পী ৰুমি তাঁতী বুলি এজন আমাৰ এই ছোৱালী, তেখেতক আমি আগুৱাই নিছোঁ। তেখেতে আহিছে, তেখেতে গীত পৰিৱেশন কৰিব। আৰু লগতে আমাৰ স্থানীয় শিল্পীসকল থাকিব, তেখেতেও যাতে গীত পৰিৱেশনৰ যোগেদি আমাৰ সমাজখনত আগবাঢ়ি যাব এনে আশাৰে আমি এই অনুষ্ঠান পাতিছোঁ। আৰু লগতে যিসকল ইয়াত উপস্থিত হৈছে আৰু আগন্তুক সময়ত উপস্থিত হ'ব তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। যাতে আজিৰ যি অনুষ্ঠানটি গোটেই সকলৰ সহায় সহযোগিতা লগতে সকলোৰে দিয়া পৰামৰ্শৰ যোগেদিহে সফল হ'ব বুলি মই আশাৰে আপোনালোককো ধন্যবাদ জনাইছোঁ, গোটেই ৰাইজক ধন্যবাদ জনাইছোঁ, গোটেই আদিবাসী সমাজক ধন্যবাদ জনাইছোঁ।